আগন্তুক 2025 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত আমি কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰীক ইংৰাজী বিষয়ত ফেইল কৰিবলৈ দিব নোৱাৰোঁ আৰু সেয়েহে আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ফাৰ্ষ্ট ফ্লাইট কিতাপখনৰ পৰা পৰীক্ষাত আহিবলগীয়া 10টা চেপ্টাৰ্ছৰ মোষ্ট ইম্পৰ্টেণ্ট এণ্ড কমন কুৱেশ্যনছ। কোনো ধৰণৰ ইনভেষ্টিগেশ্যন নোহোৱাকৈ এই কুৱেশ্যনসমূহ বাছি উলিওৱা হোৱা নাই। বিগত বৰ্ষবোৰৰ মেট্ৰিকৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্নছ, কুৱেশ্যন বেংক, ৰিপিটেড কুৱেশ্যনছ, ব্লু প্ৰিণ্ট ইত্যাদি এই সকলোবোৰ চাইহে পৰীক্ষা নিৰীক্ষা কৰিহে প্ৰশ্নবোৰ নিৰ্বাচন কৰা হৈছে। গতিকে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট আৰু শেষৰলৈকে চাই থাকিবা। তোমালোকৰ পয়েম ছেকশ্যনৰ পৰা আহিব 13 মাৰ্কছ। গতিকে আমি পয়েম ছেকশ্যনটো প্ৰথমতে টাৰ্গেট কৰিম, যিহেতু পয়েমৰ কুৱেশ্যন আনচাৰবিলাক ইজি থাকে আৰু চুটি থাকে। এতিয়া চোৱা, তোমালোকৰ এ টাইগাৰ ইন দ্য জু পয়েমটোৰ পৰা 3 মাৰ্কছ আহিব, য'ত MCQ 1 মাৰ্কৰ এটা থাকিব আৰু ডেছক্ৰিপটিভ কুৱেশ্যন 2 মাৰ্কৰ এটা থাকিব একৰ্ডিং টু ব্লু প্ৰিণ্ট। কমন কুৱেশ্যন কেইটা হৈছে, তোমালোকে মনত ৰাখিব লাগিব পইণ্টৰ নাম আৰু ৱৰ্ড মিনিং কিছুমান আহে, স্নাৰ্লছ, ব্ৰিলিয়েণ্ট, হোৱাইট ৰিজ, লাৰ্কিং, হোৱাইট ফেংছ, ক্লজ, পেট্ৰলিং কাৰ্ছ, ভিভিড ষ্ট্ৰিপছ, জাংগলছ, এডছ এটচেট্ৰা। ঠিক আছে, আৰু ইয়াৰ পৰা খুব সম্ভাৱ্য প্ৰশ্নটো হৈছে হোৱাট ইজ এ ৱাটাৰ হোল, ৱাই শ্বুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট। পঢ়িবলৈ নাপাহৰিবা। ঠিক আছে, নেক্সট আমি যাওঁ আমাণ্ডা পয়েমটোলৈ। ইয়াৰ পৰা আহিব টোটেল 2 মাৰ্কছ। তোমালোকে নেম অফ দ্য পয়েটটো পঢ়িবই লাগিব, লগতে ৱৰ্ড মিনিং চাবা লেংগুইড, ড্ৰিফটিং, ট্ৰেংকুইল। অ'কে, 2 মাৰ্কছৰ কাৰণে কুৱেশ্যন চাব পাৰা হাউ অল্ড ইউ থিংক আমাণ্ডা ইজ, হাউ ডু ইউ ন' দিছ। নেক্সট, হু ডু ইউ থিংক ইজ স্পিকিং টু হাৰ। নেক্সট, হোৱাট কুড আমাণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেইড। নেক্সট, ইজ আমাণ্ডা এন অৰফেন, ৱাই ডাজ চি চে চ'। নেক্সট, হাউ ডু ইউ ন' আমাণ্ডা ৱাজ এ টিনেজাৰ। নেক্সট, ৱেৰ ডাজ আমাণ্ডা ৰোম, হোৱাট ডাজ চি ডু উইথ হাৰ বেয়াৰ ফিট। এইটো কুৱেশ্যন তোমালোকৰ NCERT টেক্সট বুকত নাই, কিন্তু কুৱেশ্যন বেংকত আছে আৰু আগতে পৰীক্ষাত আহিছে। ঠিক আছে, গতিকে স্কিপ নকৰিবা। আৰু যদি তোমালোকৰ কুৱেশ্যন পেপাৰখন অকণমান কনচেপচুৱেল বনাবলৈ ট্ৰাই কৰে, ষ্টেণ্ডাৰ্ড বনাবলৈ ট্ৰাই কৰে, তেতিয়া তোমালোকৰ বুকৰ পৰা এটা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে, আৰু সেইটো হৈছে ৱাই আৰ ষ্টেঞ্জাছ 2, 4 and 6 গিভেন ইন পেৰেণ্থেচিছ। অৰ্থাৎ তোমালোকৰ আমাণ্ডা নামৰ কবিতাটোৰ 2, 4 আৰু 6 নম্বৰ স্তৱককেইটা কিয় ব্ৰেকেটৰ ভিতৰত দিয়া হৈছে, কাৰণ সেইকেইটা হৈছে আমাণ্ডাৰ থিংকিং। নেক্সট আমি মুভ কৰোঁ এনিমেলছ কবিতাটোলৈ। ব্লু প্ৰিণ্ট অনুসৰি এই কবিতাটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 2 নম্বৰৰ কুৱেশ্যন আহিব। পইণ্ট অফ দি পয়েম পঢ়িবই লাগিব। তোমালোকে ৱৰ্ড মিনিং চাবা প্লেচিড, ছেল্ফ কণ্টেইনড। ঠিক আছে, নেক্সট তোমালোকে কুৱেশ্যন চাবা মেনশ্যন 3 থিংছ ডেট হিউমেনছ ডু এণ্ড এনিমেলছ ডোণ্ট। নেক্সট, ৱাই ডিড পইট ফিলছ মোৰ এট হোম উইথ এনিমেলছ দেন হিউমেনছ। নেক্সট, হাউ ডু এনিমেলছ একচেপ্ট দেয়াৰ কণ্ডিশ্যন। লাষ্ট কুৱেশ্যন দুটা টেক্সট বুকত নাই, কুৱেশ্যন বেংকৰ পৰা লোৱা হৈছে, আৰু এইকেইটা কুৱেশ্যনো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত তোমালোকে দেখিবলৈ পাবা। দ্য বল পয়েম নামৰ কবিতাটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত ব্লু প্ৰিণ্টৰ ইনষ্ট্ৰাকশ্যন অনুসৰি 3টা MCQ আহিব 1 মাৰ্কৰ। যদিহে বৰ্ডে ব্লু প্ৰিণ্ট ফ'ল' নকৰে, যাতে আমি বিবুদ্ধিত পৰিবলগীয়া নহয়, সেইবাবে আমি কি কৰিম, এটা কুৱেশ্যনো চাই থ'ম। পইণ্ট অফ দি পয়েমটো মনত ৰাখিমেই, লগতে ৱৰ্ড মিনিং মনত ৰাখিম, এ ডাইম, ইপিষ্টেমলজি, ৰিজিড, seeking grief, desperate. অ'কে, আৰু কুৱেশ্যনটো চাম হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজিশ্যনছ মিন। এইবাৰ আহোঁ তোমালোকৰ কিতাপৰ আটাইতকৈ সহজ কবিতাটোলৈ। সেই কবিতাটো হৈছে দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। ইয়াৰ পৰা তোমালোকৰ 3 নম্বৰৰ প্ৰশ্ন কাটিব, য'ত এটা MCQ হ'ব আৰু এটা ডেছক্ৰিপটিভ আনচাৰ তুমি লিখিব লাগিব। ঠিক আছে, পইণ্ট অফ দ্য পয়েমটো মনত ৰাখিবই লাগিব, লগতে ৱৰ্ড মিনিং মনত ৰাখিবা গ্ৰগ আৰু জাইৰেট। কুৱেশ্যন আনচাৰ যদি আমি চাওঁ, হু আৰ দ্য কেৰেক্টাৰ্ছ ইন দিছ পয়েম, লিষ্ট দেম উইথ দেয়াৰ পেট নেমছ। নেক্সট কুৱেশ্যন যদি চাওঁ, হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেজ, why is the dragon called cowardly dragon? Next question, how was Custard Dragon received after he had killed the pirate? Next question, how did Custard the Dragon save Belinda from the pirate? এই কুৱেশ্যন দুটা যদিওবা তোমালোকৰ NCERT টেক্সট বুকত নাই, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত কিন্তু আহিছে। আৰু এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনটো হৈছে ডেছক্ৰিপশ্যন অফ দ্য ফাইট বিটুইন কাষ্টাৰ্ড এণ্ড পিৰেট। যদিওবা NCERT টেক্সট বুক অৰ্থাৎ ফাৰ্ষ্ট ফ্লাইট কিতাপখনত নাই কুৱেশ্যনটো, তথাপিও কুৱেশ্যন বেংকতো আছে আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰতো আছে। অ'কে, গতিকে ডোণ্ট ইগন'ৰ। তোমালোকৰ পৰীক্ষাত পয়েমৰ পৰা আহিবলগীয়া 13 মাৰ্কছ ইতিমধ্যে শেষ হৈছে। এতিয়া আমি আগবাঢ়িম চেপ্টাৰ্ছ কেইটাৰ ফালে। এতিয়া আমি কেনেকৈ আগবাঢ়িম, সহজৰ পৰা কঠিনলৈ আগবাঢ়িম। আটাইতকৈ সহজ লেছনটো কি, মোৰ দৃষ্টিভংগীৰে যিটো লেছনৰ কুৱেশ্যন আনচাৰ আমি সহজতে বনায়ো লিখিব পাৰোঁ, সেই চেপ্টাৰটো হৈছে টি ফ্ৰম আছাম। ইয়াৰ পৰা ব্লু প্ৰিণ্ট অনুসৰি 5 মাৰ্কছ আহিব, MCQ 3টা থাকিব, 2 মাৰ্কৰ এটা ডেছক্ৰিপটিভ আনচাৰ আমি লিখিব লাগিব। ঠিক আছে, এতিয়া সম্ভাৱ্য কুৱেশ্যন কি কি আছে। হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড।
প্ৰত্যেক দিনাই গোটেই বিশ্বত কিমান কাপ চাহ খোৱা হয় MCQটো আহিব পাৰে হোৱাট টাইপ অফ বুকছ প্ৰাঞ্জল ৰিড প্ৰাঞ্জলে কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পায় ডিটেক্টিভ বুক অ'কে চাই এণ্ড চিনি আৰ ফ্ৰম ডেছটোত কি লিখিব লাগিব কোনটো ভাষাৰ পৰা চাই আৰু চিনি শব্দ দুটা আহিছে নেক্সট কুৱেশ্যন ইজ হোৱাট ইজ দ্য চিমিলাৰ ৱৰ্ড ফৰ ছেকেণ্ড ফ্লাছ ইট লাষ্ট ফ্ৰম ডেছ টু ডেছ চাহৰ লগত জড়িত ছেকেণ্ড ফ্লাছ শব্দটোৰ একেই অৰ্থ বুজোৱা আন এটা শব্দ কি ডেছকেইটাত আমি কি লিখিম কোন মাহৰ পৰা কোন মাহলৈ ছেকেণ্ড ফ্লাছ থাকে আৰু ছাইডত মই এটা ইম্পৰ্টেণ্ট কথা লিখি দিছোঁ বেষ্ট টি অৰ্থাৎ এই মাহকেইটাত আমি ভাল চাহ পাওঁ ঠিক আছে নেক্সট কুৱেশ্যন গিভ এ ডেছক্ৰিপশ্যন অফ ঢেকীয়াবাৰী টি গাৰ্ডেন আগৰ কুৱেশ্যন পেপাৰত আহিছে নেৰেট ব্ৰিফলি ৰাজবীৰছ ৰিমাৰ্কছ অন দ্য ডিস্কভাৰী অফ টি এণ্ড দ্য লেজেণ্ডছ ডেট ছাৰাউণ্ড ইট এইটোও আগৰ কুৱেশ্যন পেপাৰত আছে কিন্তু ইয়াত ইম্পৰ্টেণ্ট কথাটো হ'ল যে চাহৰ সৃষ্টিৰ লগত দুটা লেজেণ্ডৰ কাহিনী জড়িত হৈ আছে এই লেজেণ্ডকেইটা পৰীক্ষাত সুধি দিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যন গিভ এ ডেছক্ৰিপশ্যন অফ দ্য মেগনিফিচিয়েণ্ট ভিউ অফ টি গাৰ্ডেন চিন বাই ৰাজীৱ ফ্ৰম দ্য ৰেলৱে ট্ৰেইন এই কুৱেশ্যনটো মই কুৱেশ্যন বেংকৰ পৰা উঠাইছোঁ যদিও প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো তোমালোকে দেখিবলৈ পাবা যদিহে চাইছা লেটছ মুভ টু দ্য নেক্সট চেপ্টাৰ মেডাম ৰাইটছ দ্য বাছ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ পৰীক্ষাত 4 মাৰ্কৰ কুৱেশ্যন কাটিব য'ত 1 মাৰ্কৰ দুটা MCQ হ'ব আৰু 2 মাৰ্কৰ এটা ডেছক্ৰিপটিভ আনচাৰ আমি লিখিব লাগিব অ'কে সম্ভাৱ্য প্ৰশ্নসমূহ কি হোৱাট ৱাজ ভাল্লিজ ফেভাৰেট পাছ টাইম হোৱাট ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ ভাল্লি হোৱাট ৱাজ হাৰ ষ্ট্ৰংগেষ্ট ডিজায়াৰ ৱাই ডাজ দ্য কণ্ডাক্টৰ কল্ড ভাল্লি মেডাম কণ্ডাক্টৰজনে ভাল্লিক কিয় মেডাম বুলি কৈছিল Why didn't Valli want to make friends with the elderly women? বাছত লগ পোৱা বয়সীয়াল মহিলাগৰাকীৰ লগত ভাল্লিয়ে কিয় ফ্ৰেণ্ডশ্বিপ গঢ়িব বিচৰা নাছিল How did Valli save money for her first journey? How did Valli plan her bus ride? Why does Valli refuse to look out of the window on her way back? Give a description of the bus in which Valli traveled. এই কুৱেশ্যনটো তোমালোকৰ NCERT টেক্সটবুকত নাই অৰ্থাৎ ফাৰ্ষ্ট ফ্লাইটত নাই ক'ৰ পৰা লৈছোঁ ডেফিনেটলি কুৱেশ্যন বেংকৰ পৰা লৈছোঁ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত এইটো দুবাৰ ৰিপিট মাৰিছে এতিয়া যাওঁ সেইটো চেপ্টাৰৰ ওচৰলৈ যিটো চেপ্টাৰৰ পৰা তোমালোকৰ পৰীক্ষাত আটাইতকৈ বেছি নম্বৰ আহিব আৰু যিটো চেপ্টাৰ হয়তো ক্লাছ 10ৰ ষ্টুডেণ্টে সকলোৱে পঢ়ি খুব ভাল পায় কাৰণ চেপ্টাৰটো 1 নম্বৰতে আছে এ লেটাৰ টু গড 7 মাৰ্কছ আহিব MCQ 3 মাৰ্ক আহিব বাকী তোমালোকৰ 4 মাৰ্ক ডেছক্ৰিপটিভ কুৱেশ্যন আহিব অৰ্থাৎ 2 মাৰ্কৰ দুটাও আহিব পাৰে বা 3 মাৰ্কৰ এটা আৰু 1 মাৰ্কৰ এটা জইন কৰিও দিব পাৰে ঠিক আছে কমন কুৱেশ্যনছ আৰ হোৱাট ডিড লিঞ্চো হোপ ফৰ ৱাই ডিড লেঞ্চো সে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ হোৱাট ৱেৰ লেঞ্চোছ ফিলিং ৱেন দ্য হিল ষ্টপড লেঞ্চোছ সোল ৱাজ ফিল্ড উইথ ছেডনেছ এক্সপ্লেইন ৱাই ৱাজ লেঞ্চো ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট বোৰ্ডে যদি পেপাৰখন অকণমান কনচেপচুৱেল বনাবলৈ ট্ৰাই কৰে তেন্তে তোমালোকৰ এই কুৱেশ্যন নম্বৰ 6টো দিব পাৰে দেয়াৰ আৰ 2 কাইণ্ডছ অফ কনফ্লিক্ট ইন দ্য ষ্টৰী বিটুইন হিউমেনছ এণ্ড নেচাৰ এণ্ড বিটুইন হিউমেনছ দেমছেলভছ হাউ আৰ দিজ কনফ্লিক্টছ ইলাষ্ট্ৰেটেড অ'কে ইম্পৰ্টেণ্ট হয় তোমালোকে চাই যাবা ঠিক আছে আৰু ইয়াৰ যিকেইটা কুৱেশ্যন তোমালোকে NCERT টেক্সটবুকত বিচাৰি পোৱা নাই সেইকেইটা ডেফিনেটলি মই কুৱেশ্যন বেংক নাইবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰাহে লৈছোঁ এনেই ইয়াত বহাই দিয়া নাই মই ঠিক আছে অ'কে নেক্সট চেপ্টাৰ কুৰ্গৰ পৰা তোমালোকৰ পৰীক্ষাত 5 নম্বৰৰ কুৱেশ্যনছ আহিব য'ত 1 মাৰ্কৰ 3টা MCQ থাকিব 2 মাৰ্কৰ এটা ডেছক্ৰিপটিভ কুৱেশ্যন থাকিব এতিয়া সম্ভাৱ্য প্ৰশ্নসমূহ হৈছে 1 নম্বৰ হোৱাট ইজ কুৰ্গ 2 নম্বৰ হোৱাট পাৰ্চেণ্টেজ অফ কুৰ্গ ইজ কভাৰ্ড বাই এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট এইটো মই ফাৰ্ষ্ট পেৰেগ্ৰাফৰ পৰা দিছোঁ মোৰ এনেকুৱা লাগিছে যেন এইটো আহিব ঠিক আছে নেক্সট হোৱাট ইজ দ্য টাইমিং অফ দ্য ছিজন অফ জয় ইন কুৰ্গ Next, what are the 2 stories related to origin of the people of Kurg? কুৰ্গৰ মানুহবোৰৰ দুটা অৰিজিন আছিল এটা হৈছে গ্ৰীক আৰু এটা হৈছে এৰাবিক তোমালোকে ভালদৰে চাই যাবা ঠিক আছে হোৱাট ইজ দ্য ষ্টৰী এবাউট দ্য কোডাবু পিপলছ ডিচেণ্ট সেম আনচাৰ লিখিলেই হ'ব আগৰটোৰ দৰে হোৱাট আৰ দ্য স্পৰ্টছ কুৰ্গ অফাৰ্ছ টু টুৰিষ্ট পৰ্যটকসকলৰ বাবে কুৰ্গে কি স্পৰ্টছ কি খেল ধেমালি অফাৰ কৰে নেম দ্য এনিমেলছ ইউ আৰ লাইকলি টু চি ইন কুৰ্গত কেনেকুৱা ধৰণৰ জীৱ জন্তু দেখিবলৈ পোৱা যায় হাউ ইজ দ্য ৱাটাৰ অফ দ্য কাবেৰী ৰিভাৰ ৱেৰ ডাজ দ্য ৰিভাৰ অবটেইন ইটছ ৱাটাৰ ফ্ৰম এতিয়া এই কুৱেশ্যনটো তোমালোকে কিতাপত নোপোৱা এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছে ঠিক আছে কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ কুফিয়া হু ৱেয়াৰ্ছ ইট এই কুৱেশ্যনটো তোমালোকে কিতাপত নোপোৱা এইটো মই কুৱেশ্যন বেংকৰ পৰা লৈছোঁ আৰু কুৱেশ্যন বেংকৰ পৰা লৈছোঁ মানে তোমালোকে নাভাবিবা যে ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত আহি যাব অ'কে
এতিয়া আমাৰ হাতত কেৱল এটা চেপ্টাৰেই বাকী আছে আৰু সেইটো হৈছে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। কিয় নাজানো ল'ৰা ছোৱালীবিলাকে অতি কঠিন বুলি এই চেপ্টাৰটো এৰি থৈ গুচি যায়, যিহেতু এই চেপ্টাৰটোৰ পৰা ব্লু প্ৰিণ্ট অনুসৰি 5 মাৰ্কছ পৰীক্ষাত আহিব। গতিকে ৰিপিটেড কুৱেশ্যনবিলাক আমি এবাৰ দৃষ্টি নিক্ষেপ কৰোঁ আৰু তোমালোকে এটা কথা মনত ৰাখিবা, এই চেপ্টাৰটোৰ পৰা আটাইতকৈ বেছি কুৱেশ্যনছ ৰিপিট হয়, ঠিক আছে। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৱেন ডিড ছাউথ আফ্ৰিকা হোল্ড ইটছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যনছ? ছাউথ আফ্ৰিকাত কেতিয়া ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন হৈছিল? ছেকেণ্ড কুৱেশ্যন ইজ নেলছন মেণ্ডেলাছ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ৱন হাউ মেনি ছিটছ ইন দ্য 1994 ছাউথ আফ্ৰিকান জেনেৰেল ইলেকশ্যন? 1994 চনত ছাউথ আফ্ৰিকাৰ জেনেৰেল ইলেকশ্যনত নেলছন মেণ্ডেলাৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে কিমান আসন লাভ কৰিছিল? অ'কে, নেক্সট কুৱেশ্যন হৈছে ইন হোৱাট অৰ্ডাৰ ৱেৰ মিষ্টাৰ ডি ক্লাৰ্ক এণ্ড থাবো এম্বেকি স্বৰ্ণ ইন এজ ডেপুটি প্ৰেছিডেণ্ট? এই অৰ্ডাৰটো তোমালোকে মনত ৰাখিবা যে মিষ্টাৰ ডি ক্লাৰ্ক আৰু থাবো এম্বেকিৰ ভিতৰত কোনজন প্ৰথমতে ডেপুটি প্ৰেছিডেণ্ট হৈছিল। কেতিয়াবা নামকেইটা লিখিবলৈ আহিব পাৰে, পজিশ্যন কেইটা দি দিব যে প্ৰথমতে কোন ডেপুটি প্ৰেছিডেণ্ট হৈছিল বা দ্বিতীয়ত কোন ডেপুটি প্ৰেছিডেণ্ট হৈছিল। অ'কে, নেক্সট কুৱেশ্যন 10th May is an autumn day in South Africa. How? Next question, why were 2 national anthems sung? Next question, what does courage mean to Mandela? এইটো কেইবাবাৰো আহিছে। নেক্সট কুৱেশ্যন, what twin obligations does Mandela mention? আৰু এইটো নপঢ়াকে তোমালোকে পৰীক্ষালৈ কেতিয়াও নাযাবা, এইটো আহিবই। নেক্সট কুৱেশ্যন, does Mandela think oppressor is free? Why or why not? এই কুৱেশ্যনটো মই কুৱেশ্যন বেংকৰ পৰা উঠাইছোঁ, যিহেতু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰতো আছে আৰু টেক্সট বুকতো এই কুৱেশ্যনটো আছে, গতিকে নপঢ়াকৈ নাযাবা, অহাৰ চান্স হাই। অ'কে, এতিয়া আমি আটাইকেইটা প্ৰ'জ এণ্ড পইট্ৰিৰ পৰা যদি চাওঁ, টোটেল আহিব তোমালোকৰ এই বুকখনৰ পৰা 39 মাৰ্কছ একৰ্ডিং টু ব্লু প্ৰিণ্ট প্ৰিপেয়াৰ্ড বাই দি বৰ্ড। অ'কে, তোমালোকে এইকেইটা কুৱেশ্যনো যদি চাই যোৱা, মই দেখুওৱা কুৱেশ্যনকেইটা, এই ভিডিঅ'ত থকা কুৱেশ্যনকেইটা 39 মাৰ্কছ, ইয়াৰ ভিতৰত মিনিমাম তোমালোকে 35+ অতি সহজেই স্ক'ৰ কৰিব পাৰিবা। আৰু প্ৰশ্নবিলাক বাছি উলিয়াওঁতে মই এনেকৈ নিৰ্বাচন কৰিছোঁ যাতে তোমালোকে এটা কুৱেশ্যন পঢ়িলে তাৰ লগত জড়িত আৰু 2টা কুৱেশ্যন নপঢ়িলেও হয়। তোমালোকৰ ছাপ্লিমেণ্টেৰী ৰিডাৰ যোনখন আছে ফুটপ্ৰিণ্টছ উইদাউট ফিট, সেইখনৰ কাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' বনাম, এছেৰ কাৰণে এক্সট্ৰাকৈ বনাম, লেটাৰৰ কাৰণে এক্সট্ৰাকৈ বনাম, গ্ৰামাৰৰ কাৰণে এক্সট্ৰাকৈ বনাম। যদিহে নেক্সট পাৰ্ট লাগে তেন্তে কমেণ্ট কৰিবা, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা লগৰ ল'ৰা ছোৱালীৰ মাজত আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচিং।